চাওক চন্দনা, বানৰ বিভীষিকা, কৃত্ৰিম বানৰ বিভীষিকাৰ দৃশ্য ইতিমধ্যে সকলোৱে দেখিবলৈ পাইছে। গুৱাহাটীত কি ধৰণৰ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে, সেয়া হাতীগাঁৱে হওক, সেয়া ৰুক্মিণী গাঁৱে হওক, সেয়া অনিল নগৰ, নবীন নগৰ, যিসমূহ অঞ্চলত পূৰ্বে সেই বানৰ বিভীষিকা হয়, এইবাৰ কিন্তু তাৰ ব্যতিক্ৰম। কাৰণ অকল সেই অঞ্চলসমূহতে নহয়, ইয়াৰ লগতে বিভিন্ন অঞ্চল আছে যিসমূহ অঞ্চলত কোনো কালে আচলতে কৃত্ৰিম বানে চুব পৰা নাছিল, সেই অঞ্চলসমূহতো এইবাৰ বানৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে। মই কমাৰ্চ কলেজত উপস্থিত আছোঁ আৰু কমাৰ্চ কলেজৰ ভিতৰ ভাগৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট আছিক আহমেদে দেখুৱাব যে যিসমূহ কোঠাসমূহ সম্পূৰ্ণৰূপে পানীত বুৰ গৈছে, কোঠাসমূহৰ ভিতৰত পানী সোমাই গৈছে। যদিও বা আজি চৰকাৰে গুৱাহাটী মহানগৰীৰ চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে, কিন্তু এই বানৰ ত্ৰাস দেখিবলৈ পোৱা গৈছে কমাৰ্চ কলেজৰ ভিতৰ চৰাত। আৰু ইয়াতে যিসকল নিৰাপত্তাৰক্ষী বা অন্য কামত যিসকল লোকে এই গোটেই মহাবিদ্যালয় বন্ধ থকাৰ কথাটো অৱগত নাছিল, সেই যিসকল লোক আহিছিল, সেই লোকসকলে আহি এতিয়া ঘূৰি যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। ইয়াতে যিগৰাকী নিৰাপত্তাৰক্ষী, মহাবিদ্যালয়খনৰ নিৰাপত্তাৰক্ষী, তেওঁ আছে, তেওঁৰ লগত কথা পতাৰ চেষ্টা কৰিম। ভয়াৱহ বান কালিৰ পৰা দেখিবলৈ পাইছে এই ধৰণৰ পৰিস্থিতি, সকলো বুৰ গৈছে এতিয়া। সকলো বুৰ যায়। বৰষুণ আহিলে মানে ক্লাছৰুমবিলাকত পানী সোমায়। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতো এইখনে ডাঙৰ কলেজ, কমাৰ্চ কলেজ, গুৱাহাটী কমাৰ্চ কলেজ। গতিকে প্ৰায় বৰষুণ গ'লে এনেকুৱা অৱস্থা হয়ে। আজিতো এই বানপানীৰ কাৰণে কলেজ ক্লাছ বন্ধই দিছে আৰু এডমিশ্যন আছিলে। মানে বৰষুণ দিলে কমাৰ্চ কলেজত কৃত্ৰিম বান, টান বৰষুণ হ'লে কমাৰ্চ কলেজত কৃত্ৰিম বানপানী হয়। পানীটো কোনোফালে ওলাই যাব নোৱাৰে। চানমাৰী উৰণীয়া সেতু হোৱাৰ পিছত এইটো ডাউন পৰি গৈছে। গতিকে চৰকাৰে যদি কিবা ইয়াৰ বিহিত ব্যৱস্থা নলয়, তেতিয়াহ'লে ইমান পুৰণা কলেজ এখন হয়তো লাহে লাহে বেয়াৰ ফাললৈ আগবাঢ়ি যাব। মানে আপোনাৰ এতিয়া পানী ওলাই যোৱাৰ ব্যৱস্থা নাই কোনোফালে, এই পানী শুকাব লাগিব, ৰ'দ দিলে শুকাব লাগিব। পানী ওলাই যোৱাৰ ব্যৱস্থা নাই, কিন্তু আমাৰ কলেজ কৰ্তৃপক্ষই কেইটামান মেচিন লগাইছে, সৰু সৰু মেচিন, সেয়েদি পানী সিঁচে, ডেলিভাৰী পাইপ লগায়। এতিয়া সেইফালেও পানী হৈছে, এই পানীটো সেইফালেও পঠাব নোৱাৰা হৈছে। গতিকে এতিয়া মেচিন চলাই আছোঁ, কিন্তু পানী কমাব পৰা নাই, এনেকুৱা অৱস্থা হৈছে। ভয়ংকৰ পৰিস্থিতি চন্দনা। যদিও ইয়াতে মেচিন লগোৱা হৈছে, পানী সিঁচাৰ বাবে মেচিন ইয়াতে সংযোগ কৰা হৈছে, বিভিন্ন তেওঁলোকে কাৰিকৰী পদ্ধতিৰে পানীখিনি উলিয়াই দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু পানী ওলাই যাব পৰা নাই। কাৰণ চাৰিওফালে পানী, আৰু পানী চাৰিওফালে যিহেতু পানী, কোনফালে আচলতে পানী ওলাই যাব তাক লৈ চিন্তিত এতিয়া মহাবিদ্যালয় কৰ্তৃপক্ষ বা ইয়াৰে যিসকল নিৰাপত্তাৰক্ষী। আমি ভিতৰ ভাগৰ দৃশ্যাংশ দেখুৱাইছোঁ কমাৰ্চ কলেজৰ ভিতৰ ভাগৰ, এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়, আৰু সেই মহাবিদ্যালয়ৰ ভিতৰৰ অৱস্থা চাওক, কি এক অৱস্থা, অভাৱনীয় অৱস্থা, য'ত আচলতে হেজাৰ হেজাৰ শিক্ষাৰ্থীয়ে ইয়াতে, আমি ভিতৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ। আমি কমাৰ্চ কলেজৰ ভিতৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ। পানী চাৰিওফালে, পানী চাৰিওফালে পানী, আৰু বাইদেউ সকলো কোঠাই পানী, চব পানী আছে। আজি কি ক'ম, ৰাতিপুৱা 8টাৰ পৰা কৰি আছোঁ, পানী শেষ কৰিব পৰা নাই, এনেকৈ অৱস্থা হৈছে। পানী ওলাই যোৱাৰ ৰাস্তাই নাই, এইখিনি এনেকৈ টান টান নি আছোঁ, কি কৰিব আৰু। মানুহ থাকলেও মানুহ নাই, এতিয়া এনেকুৱা অৱস্থা আমাক কৰে। এতিয়া হাজিৰা মানুহ নাই, একোৱেই নাই। আপোনাৰ এই কাম কৰা কেতিয়া আছে, সেইকেইটাৰো অলপ নাই। এই মই অকলে অকলে কৰি আছোঁ, তাই এতিয়া মাত্ৰ আহিলে। প্ৰিন্সিপাল বা কোনোবা আহিছে? প্ৰিন্সিপাল অহা নাই, ইয়াৰে প্ৰফেচাৰ এটা প্ৰিন্সিপাল আছে। মানে বৰষুণ দিলে কমাৰ্চ কলেজত পানী হয়, বৰষুণ দিয়াৰ লগে লগে বৰষুণ পানী হৈ যায়। এই দৃশ্য, আৰু এই দৃশ্য যদি দেখিও নেদেখাৰ ভাওজৰে ইয়াৰে যিসকল সংশ্লিষ্ট কৰ্তৃপক্ষ, আমি বাৰম্বাৰ আমি যেতিয়া বাৰিষা আহে, বাৰিষাত যেতিয়া কৃত্ৰিম মানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰে, আমি তেতিয়া বাৰে বাৰে আমি ইয়াৰে মেয়ৰগৰাকীৰ লগত কথা পাতোঁ, যিগৰাকী বিভাগীয় মন্ত্ৰী অশোক সিংঘাল, তেওঁৰ লগত আমি কথা পাতোঁ যে এই সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা ল'ব। কিন্তু তেওঁলোকৰ সেই একেটাই কথা, একেই মন্তব্য যে কৃত্ৰিম বানৰ ক্ষেত্ৰত তেওঁলোকৰ যি সমাধানৰ ক্ষেত্ৰত যি ধৰণে ব্যৱস্থা ল'ব লাগে, সেই ব্যৱস্থা লোৱাৰ তেওঁলোক যেন অপাৰক, আৰু তেওঁলোকৰ হাতত কোনো ধৰণৰ ব্যৱস্থা নাই, তেওঁলোকে কৰিব পৰা একো নাই। তেওঁলোকে এটাই কথা কৈ থাকে যে কৃত্ৰিম বান দূৰ হোৱাৰ চেষ্টা চলাই যোৱা হৈছে, কিন্তু তেওঁলোকে নিৰ্মূল কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। আৰু
এনেকৈ আচলতে মহানগৰবাসীৰ জমৰ যাতনা কিমান দিন তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। আমি ৰুক্মিণী গাঁৱৰ দৃশ্য ইয়াৰ পূৰ্বে আমাৰ সতীৰ্থ সাংবাদিকে দেখুৱাইছিল, হাতীগাঁৱৰ দৃশ্য দেখুৱাইছিল। এই যিসমূহ অঞ্চলত বা বৰষুণ দিলেই কৃত্ৰিম বানৰ সৃষ্টি হয়, সেই অঞ্চলসমূহ নিৰ্মূলৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে কিয় ল'ব পৰা নাই? মেয়ৰগৰাকী এই ক্ষেত্ৰত কিয় বিফল? এই বিভিন্ন প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে। আৰু আমি কমাৰ্চ মহাবিদ্যালয়ৰ দৃশ্য দেখুৱাইছোঁ। আমি ইয়াৰে পূৰ্বে যিসকল অঞ্চলত গুৱাহাটী মহানগৰীৰ যিসমূহ অঞ্চলত বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে সেই অঞ্চলসমূহৰ দৃশ্য দেখুৱাইছিলোঁ। কিন্তু কিমান দেখুৱাম, সংবাদ মাধ্যমৰো যেন আমনি লাগিছে, ৰাইজৰো চাই আমনি লাগিছে। কিমান চাব, কিমান ভুগিব? এই সমস্যাৰ সমাধান কেতিয়া, তাৰ উত্তৰ বিচাৰিছে সকলোৱে। আৰু যদিহে এই সমস্যা সমাধানৰ এটা সূত্ৰ নুলিয়াই চৰকাৰে সংশ্লিষ্ট বিভাগে যদি এটা সমাধানৰ সূত্ৰ নুলিয়াই, তেতিয়াহ'লে ৰবিউল ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাক। আমি পৰৱৰ্তী সময়ত আকৌ যাম পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ। বিভিন্ন প্ৰান্তত কেনেধৰণৰ পৰিৱেশ আমি সকলো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এনেদৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্ত এতিয়াও পানীৰ তলতে বুৰ গৈ থকা দেখিবলৈ পোৱা গৈছে।